বিজেপি সরকার গো ব্যাক, বিজেপি সরকার গো ব্যাক, অমানবীয় উচ্ছেদ বন্ধ করো, আমার দাবি ন্যায্য দাবি, আমার দাবি ন্যায্য দাবি। অমানবীয় উচ্ছেদ আমি মানি না, অমানবীয় উচ্ছেদ আমি মানি না, অমানবীয় উচ্ছেদ আমি মানি না, উচ্ছেদের বিরোধিতা আমি করিবে। আমার মানুষের সহায়তা বন্ধ দিব লাগবে। We want justice, we want justice, বিজেপি সরকার হায় হায়, বিজেপি সরকার হায় হায়, বিজেপি সরকার কাম নাই, বিজেপি সরকার হায় হায়, বিজেপি সরকার হায় হায়, হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, অমানবীয় উচ্ছেদ আমি মানি না, We want justice, অমানবীয় উচ্ছেদ আমি মানি না, হিমন্ত বিশ্ব শর্মা go back, হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, বিজেপি সরকার হায় হায়, বিজেপি সরকার হায় হায়, অসম পুলিশ go back, অসম পুলিশ go back, অসম পুলিশ go back, হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, অমানবীয় উচ্ছেদ বন্ধ করো, অমানবীয় উচ্ছেদ বন্ধ করো। হয় চাওক, ইতিমধ্যে আমাৰ গোটেই অসমত যি বিজেপি চৰকাৰখনে যি অমানৱীয়ভাৱে উচ্ছেদ কাৰ্যসূচী চলাই আছে, পোনপ্ৰথমে আমি ধিক্কাৰ আৰু গৰিহণা জনাইছো। তাৰ কাৰণ কি, যিবিলাক মানুহক উচ্ছেদ কৰিছে আজিৰ দিনত, আমি ইয়াৰ এই অনুষ্ঠানৰ পৰা আজি আমি ক'বলৈ বাধ্য হৈছো, চৰকাৰক দাবী উত্থাপন কৰিছো, প্ৰশ্ন কৰিছো, সেই মানুহকেইটা আচলতে ভাৰতীয় ন বিদেশী। যদি ভাৰতীয় হয় তেনেহলে তেখেতসকলক উচ্ছেদ কৰাৰ আগত তেখেতসকলক পুনৰ সংস্থাপন দিয়াৰ এটা দায়িত্ব আছিল, আৰু সেইবিলাক নকৰি একেবাৰে ভিত্তিহীনভাৱে, বিশেষকৈ আজিৰ দিনত সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি যি বিজেপি চৰকাৰে টাৰ্গেট কৰি লৈছে, টাৰ্গেট কৰি যি অমানৱীয়ভাৱে উচ্ছেদ কৰিছে, সেই উচ্ছেদ আমি বিৰোধিতা কৰিছো। অনাগত দিনত এই আজি ABMCৰ জৰিয়তে যিখন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল, অনাগত দিনত যদি চৰকাৰে এই ABMCৰ কথা যদি কাণত নিদিয়ে, তেনেহলে ইয়াতকৈ জঙ্গী আন্দোলন কৰিবলৈ বাধ্য হ'ম। হয়, যোৱা পৰহি হেমন্ত বিশ্ব শৰ্মা মহোদয়ে কৈ যোৱাৰ মতে যে এজনো অসমীয়াক মানে এৰেষ্ট কৰা নাই, তাৰ মানে এই উচ্ছেদ কৰা নাই, তাৰ মানে কি যিবিলাক উচ্ছেদ কৰিছে তেওঁলোকে বিদেশী নেকি? আমি ইয়াৰ পৰাই প্ৰশ্ন কৰিছো। আৰু যদি তেওঁলোকে বিদেশী হয়, আমাৰ বিদেশী এই অসমত আমি গতাই নলাও। যদি অৰিজিনেলি তেওঁলোকে বিদেশী আছে, বিদেশত গতাই দিয়ক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু এই বিদেশীৰ নামত বিদেশীৰ নাম লৈ স্বদেশী মানুহক যিবিলাক ভূমি আৰু বিভিন্ন ক্ষেত্ৰত আজিৰ দিনত সংখ্যালঘু মানুহক এটা জাতিক টাৰ্গেট কৰি যি অমানৱীয় উচ্ছেদ চলাই আছে, লগতে বিভিন্ন ক্ষেত্ৰত হাৰাশাস্তি কৰি আছে, ইয়া কিন্তু আগন্তুক দিনত আমি ABMC কিন্তু ঠাকুটি বহি নাথাকো। যে নহওক, যেনিবা আমি শিৱসাগৰৰ পৰা আমাৰ অখিল গগৈ ডাঙৰীয়া আমাৰ সেইটো চাওক, সেইটো হ'ল এটা ৰাজনীতিক ইছ্যু। কিন্তু আজিৰ দিনত গোটেই অসমৰ জনসাধাৰণে গম পাইছে যে তেওঁলোকে, বিশেষকৈ বিজেপি দলৰ হৈ যে কিছুমান বিধায়ক আছে, বিজেপি দলৰ তলকীয়া হৈ যে কাম কৰি আছে, এই ক্ষেত্ৰত কিন্তু গোটেই অসমৰ ৰাইজে ইতিমধ্যে জ্ঞাত। তাৰ কাৰণ কি, উচ্ছেদৰ পিছত এই আঁঠুৱা আৰু কম্বল বা কিবা এটা তিৰফল লৈ চৰকাৰে ধুবুৰী জিলাৰ চাপৰৰ চিৰাকুটাত যি ধৰণে অমানৱীয়ভাৱে উচ্ছেদ কৰি আছে, ইয়াৰ আমি ABMC তীব্ৰ বিৰোধিতা কৰিছো। আপোনালোকে দেখিবলৈ পাইছে, অসমত গোটেইখিনি মানুহ নদীভংগ আৰু তেওঁলোকৰ ভূমিহীন মানুহ তাতে আছিল, আৰু সেই মানুহখিনিক অমানৱীয়ভাৱে অসম চৰকাৰখনে, হিমন্ত চৰকাৰখনে অমানৱীয়ভাৱে উচ্ছেদ কৰিছে। এয়া আমি ABMC তীব্ৰ বিৰোধিতা কৰিছোঁ। কাৰণ অসমত বসবাস কৰা প্ৰতিজন নাগৰিকে ভূমি নথকা মানুহখিনিয়ে ভূমি পট্টা প্ৰদান কৰাৰ কাৰণে আমি বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছোঁ। আৰু সংবিধানত আছে, যিসকল মানুহৰ ভূমি নাই সেইসকল মানুহক ভূমি দিয়াৰ কাৰণে। যিহেতু যিবিলাক জাগাত উচ্ছেদ হৈ আছে, পাট্টালেণ্ডে হওক, খাছলেণ্ডে হওক, সেইবিলাক মানুহ একেবাৰে ভূমিহীন মানুহ, সেইকাৰণে তাতে বসবাস কৰি আছিল। তেওঁলোকক যদি উচ্ছেদ কৰিবলগীয়া হ'লহেঁতেন, আগত তেওঁলোকক পুনৰ সংস্থাপন লাগিলহেঁতেন। এইটো নকৰি অসম চৰকাৰখনে, বিজেপিৰ চৰকাৰে, হিমন্ত বিশ্ব চৰকাৰখনে
একেবাৰে নিৰ্মমভাৱে মানুহখিনিক অত্যাচাৰ কৰি অমানৱীয়ভাৱে উচ্ছেদ কৰিছে। ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি ABMCয়ে আগন্তুক 21 আৰু 22 জুলাই তাৰিখে দিল্লীৰ যন্তৰ মন্তৰ ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম আৰু অসম চৰকাৰক আমি সকীয়াই দিব খুজিছোঁ। পুনৰ সংস্থাপন দিয়া নোহোৱালৈকে কোনো এখন ঠাইত আপোনালোকে উচ্ছেদ নকৰিব, তাৰ কাৰণে আমি ABMCয়ে আহ্বান জনালোঁ। আৰু যদি আপোনালোকে তাৰ পিছতো উচ্ছেদৰ পৰিকল্পনা কৰে, আমি ABMCয়ে ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য। অমানৱীয় উচ্ছেদ আমি মানি নলওঁ। অমানৱীয় উচ্ছেদ আমি মানি নলওঁ। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। অসম পুলিচ go back. অসম পুলিচ go back. হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। বিজেপি চৰকাৰ হায় হায়। বিজেপি চৰকাৰ হায় হায়। বিজেপি চৰকাৰ হায় হায়। অমানৱীয় উচ্ছেদ বন্ধ কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।